নাই তেওঁ মোক প্ৰায় তেনেধৰণৰ তেওঁ যেতিয়া তেনেকৈ মোক মাৰি থাকে মানে মৰম কৰে আৰু কয় যেতিয়া হ'লেও আপুনি চাব মোৰ ভিডিঅ'বিলাক চাই থাকিব নুমলীগড় ৰিফাইনেৰীটো যদি আপুনি চায় তাতো দেখা পাব মোক কিবা কৈ আছে আপুনি যদি গুৱাহাটীত মিটিংখন যেতিয়া হৈছিল তেতিয়া আপুনি চাব ইয়াৰ প্লেনৰ পৰা নামি মোক কিবা এটা কৈ আছে তো কৈ থাকে এইকেইদিনত যেতিয়া ইলেকশ্যনৰ কেম্পিং চলি আছিল ডিব্ৰুগড়লৈ তেওঁ আহিছিল ডিব্ৰুগড়তো তেওঁ ষ্টেজত কাকো একো কোৱা নাই মোক কিবা এটা কৈছিল আপুনি তৰংগ গগৈ যদি সোধে ক'ব তেওঁ কাষত থিয় আছিল তো কয় তেওঁ আৰু সেইকাৰণে টানি মোক কৈছে ভালকৈ কাম কৰিবি আৰু এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছে ইয়াক খুব কাম কৰাবি এনেধৰণৰ কথাবিলাক কৈ ধেমালি কৰিছে আজি প্ৰথম কেবিনেটত কেনেকুৱা আপোনাৰ অনুভৱ নিশ্চয় এটা নতুন অনুভৱ হৈছে কাৰণ মই ষ্টেট গভৰ্ণমেণ্টত কেতিয়াও মন্ত্ৰী হোৱা নাই মই ভাৰত চৰকাৰহে মন্ত্ৰী হৈছিলোঁ আৰু সেইকাৰণে আজি কেবিনেটত বহিছিলোঁ আৰু কেবিনেটত কেইবাটাও সিদ্ধান্ত হৈছে সিদ্ধান্তবিলাক ইতিমধ্যে আপোনাক গম পাইছে সেইটো মোৰ এটা নতুন অনুভৱ আৰু নিশ্চয় মই ভাৰত চৰকাৰ মন্ত্ৰী হৈ এতিয়া মিনিষ্টাৰ অফ কাউন্সিলততো আমি বহোৱেই কিন্তু ষ্টেটত তেনেধৰণৰ বহা নাছিলোঁ 10 বছৰ বিধায়ক আছিলোঁ বিৰোধীৰ বিধায়ক আছিলোঁ তো প্ৰথম আজি বহিছোঁ প্ৰথম কেবিনেট হৈছে আমি মুখ্যমন্ত্ৰীক আদি কৰি 4জন মন্ত্ৰী বহিছোঁ এইটো এটা নতুন অনুভৱ আৰু নিশ্চয় এইটো চিৰদিন এইটো মনত থাকিব যেনেকৈ যোৱাকালিটো নিশ্চয় এটা স্মৰণীয় দিন আছিল মোৰ কাৰণে কাৰণ 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ভাৰত চৰকাৰ গোটেই কেবিনেটো থিয় আহিছিল আৰু বিজনেছমেনবিলাকো আছিল ৰাজদূতসকলো উপস্থিত আছিল তাত শপত গ্ৰহণ হৈছে আৰু শপত গ্ৰহণো 5জনৰ হৈছে মুখ্যমন্ত্ৰীৰ পিছতে মোৰ শপত গ্ৰহণটো হৈছে সেইকাৰণে মোৰ কাৰণে নিশ্চয় কালি দিনটো স্মৰণীয় দিন হৈ ৰ'ব